সেইদিনা অফিচত মন বেয়া কৰি বহি আছোঁ বোলো জন্মাষ্টমীৰ কাৰণে একো বজাৰ কৰা হোৱাই নাই। তাৰপিছত ভাবিলোঁ অনলাইনে অৰ্ডাৰ কৰি দিওঁ। বজাৰখিনি আহিলে আৰু মই ৰাতিয়ে বুট মগু ভিজাই ৰাখিলোঁ। পুৱাই শুই উঠি এয়া গাখীৰখিনি পাতি থৈছোঁ কাৰণ পায়স বনাম। আৰু ইফালে প্ৰসাদখিনি মই ৰেডি কৰি থৈছোঁ কাৰণ পিছবেলালৈ আকৌ মোৰ ডিউটি আছে। গতিকে যিমান পাৰি সোনকালে কামখিনি হওক বুলি ভাবিয়ে একেলগতে কৰি আছোঁ। আৰু এইফালে পায়সৰ কাম আৰম্ভ হৈছেই। ৰ'ব এটা কথা সুধোঁ, আমাৰ ফালে আকৌ জন্মাষ্টমী প্ৰসাদত নাৰিকল নিদিয়ে। কোৱা হয় অষ্টমী দিনাখন বোলে নাৰিকল নাখায়। আপোনালোকৰ ফালে এনেকুৱা নিয়ম আছেনে? অৱশ্যে ঠাইভেদে নিয়ম বেলেগ বেলেগ বাৰু। এয়া মোৰ পায়স হৈ গ'ল আৰু তাৰপাছত ধুনীয়াকৈ যিমানখিনি মই জানো আৰু তেনেকৈ সজাই মেলি দিছোঁ। সৰুতে মাহঁতে কৰা দেখিছিলোঁ, এইবাৰ প্ৰথম এনেদৰে জন্মাষ্টমী পালন কৰিছোঁ। আগতে হোষ্টেলত পালন কৰোঁতেও লগত থাকে, ৰুমমেটছ থাকে, কিন্তু এইবাৰ সম্পূৰ্ণ নিজে গোটেইখিনি কৰিছোঁ। আৰু তাৰপাছত আমি আটাইয়ে মিলি কৃষ্ণৰ নাম গালোঁ আৰু প্ৰসাদ খালোঁ।